লখিমপুৰলৈ কুট বৈছে এতিয়া বহু দেশী বিদেশী পৰ্যটকৰ লখিমপুৰৰ দুজন যুৱকে নতুন পদ্ধতিৰে আৰম্ভ কৰিছে এক পৰ্যটন ক্ষেত্ৰ তেওঁলোকে পৰ্যটকসকলক বনাঞ্চলৰ ভিতৰলৈ নি দেখুৱাব নানা প্ৰজাতিৰ চৰাই হাৰমতিৰ বগলী সংৰক্ষিত বনাঞ্চলৰ কাষৰ এঘৰ মানুহৰ চোতালত দুটা কটেজ বনাই তেওঁলোকে আৰম্ভ কৰিছিল এই পৰ্যটন প্ৰকল্প মানে পোনপ্ৰথম আছিলে কি আছিলে এখন হৈছে ৰিজাৰ্ভ ফৰেষ্ট তো বগলী এখন ৰিজাৰ্ভ ফৰেষ্ট হয় 2017 চনৰ পৰা ইয়াত বৰুৱা দা বুলি যিঘৰ মানুহত আমি কেম্পটো বনাইছোঁ তেখেতৰ লগত মই ইয়াত চৰাই চাবলৈ আহোঁ ৰাতিপুৱা তো তেখেতে বাগানত কাম কৰে আৰু তেখেত আছিল আগত হাতীৰ ফান্দি তেখেতক মোৰ লগত লৈ যাওঁ কাৰণ ইয়াত হাতীৰ বহুত হাতী থকা জেগা গতিকে মানে মই চৰাইটো চাই থাকিলে পাছফালৰ পৰা হাতী আহিলে তাতে তেখেতে মোক কৈ দিয়ে তেনেকুৱা কাৰণে 2018 চনৰ পৰা চাই আমি 2021 চনত ইয়াত ষ্ট্ৰীম কিছুমান আছে তো ষ্ট্ৰীমবিলাক আমি মানে তাত কেমেৰা ট্ৰেপিং কৰিলোঁ কিবা কৰিলোঁ তাৰপৰা অন্য মানুহক আনি পিনে আমি দেখুৱালোঁ যে ইয়াত কেনেকুৱা কি হয় তাৰপৰা 2023-24 চনত আমি প্ৰথম গেষ্ট আহিছিলে মানে আপোনাৰ 50 জন তো আমি দুটা ৰুম যিটো বাঁহৰ ৰুম এই বাঁহৰ ৰুমটো তাতে প্ৰথম ৰাখিছিল কলুল হাজৰিকা আৰু অৰ্পণ বৰুৱা নামৰ এই যুৱক দুজনে এই পৰ্যটন ক্ষেত্ৰৰ নামাকৰণ কৰিলে টেচিয়া নামৰ এবিধ চৰাই নামেৰে মেইন আমাৰ ইয়াত আপোনাৰ যিটো কেম্পৰ নাম টেচিয়া এই টেচিয়া চৰাইটোৰ কাৰণে মেইনলি মানুহখিনি আহে ইয়াত তিনিবিধ টেচিয়া পায় স্লেটি বেলিড গ্ৰে বেলিড এণ্ড চেচনাট হেডেড এই তিনিবিধ চৰাইৰ কাৰণে আহে ই মানে খুব লাজুকীয়া চৰাই আৰু সৰু সি মানে আপোনাৰ জংঘলৰ মাজে মাজে ঘূৰি ফুৰে তাক মানে পটককৈ ফটোগ্ৰাফ কৰিবলৈ অসুবিধা হয় কিন্তু আমাৰ ইয়াত কিছুমান ষ্ট্ৰীম আছে সেই ষ্ট্ৰীমত চৰাই গা ধুবলৈ আহে এই ষ্ট্ৰীম কিছুমান আছে তেতিয়া তাত এনেকৈ বিচাৰি সেই চৰাইটোক ফটো মৰা হয় মানে ইয়াত যোৱা বছৰ পৰ্যটকসকললৈ আৰম্ভ কৰা এই দুৰ্গম এলেকালৈ এতিয়া আগমন ঘটিছে মুম্বাইৰ পৰা জাপানলৈকে বহু পক্ষীপ্ৰেমী যোৱা বছৰ 50 জন আহিছিলে এই বছৰ এতিয়ালৈকে 120 জন আহিলে আৰু তাত আৰু আহিবলৈ আছে আমি মাৰ্চৰ 15 তাৰিখলৈকে 20 তাৰিখলৈকে আছে আমাৰ এইবাৰ বুকিং এইবাৰ আপোনাৰ দিল্লী আহিছিলে দিল্লী কেৰেলা তাৰপৰা আপোনাৰ মহাৰাষ্ট্ৰ কলকাতা পুনে তেনেকুৱা সকলো জেগাৰ পৰা আহিছে এইবাৰ জাপানৰ পৰা আহিব দুজন তেখেতলোক ইয়াত 8 দিনৰ কাৰণে থাকিব তেখেতলোকে মেইনলি বাটাৰফ্লাই আৰু চৰাইৰ ওপৰত চাবলৈ আহিব বাটাৰফ্লাইও দেখুৱাই বাটাৰফ্লাই আমাৰ ইয়াত বহুত প্ৰজাতিৰ বাটাৰফ্লাই পোৱা যায় 200ৰো অধিক বাটাৰফ্লাই মানে পখিলা পোৱা যায় বছৰটোৰ বাবেই এতিয়া বুক হৈছে তেওঁলোকৰ টেচিয়াৰ দুটা কটেজ তো অহা বছৰ আমাৰ অলমষ্ট পৰ্যটকৰ মানে হেৰি ফুলে হৈ গৈছে মানে আমি নৱেম্বৰ টু মাৰ্চলৈকে চলাওঁ ফুলে হৈ গৈছে জংঘলখন আমি সুৰক্ষা কৰি ৰাখিব লাগে আৰু গাঁৱৰ মানুহখিনিও যাতে আমাৰ কেম্পটোৰ পৰা কিবা এটা উন্নতি হওক গাঁওখনৰ উন্নতি হওক এতিয়া শান্তিপুৰ বা বগলী বুলি ক'লে কোনেও চিনি নাপায় এতিয়া আপুনি চবেই চিনি পোৱা হৈছে বগলী ৰিজাৰ্ভ ফৰেষ্ট মানে এখন চৰাই বহুত ডাঙৰ হটস্পট বুলি কয় এতিয়া অসমৰ নালাগে গোটেই বাহিৰৰ মানুহেও চিনি পাইছে আৰু কথা কৈছে কাম কৰি যাব লাগে আৰু এনেকৈ ল'ৰা ওলাই আহিব লাগে আমি শিকালে কাৰণ এতিয়া পৰ্যটকৰ ক্ষেত্ৰতো আমি এনেকৈ আগবঢ়াব লাগিব যেতিয়া আপোনাৰ এজনৰ পিছত আৰু এজনে শিকিছে এতিয়া গাঁৱৰ ল'ৰা দুজনে শিকি আছে এতিয়া তেনেকৈ আৰু যেনেকৈ ল'ৰা যিমান ওলাই আহে আমি শিকাম তেতিয়া শিকালে এইটো জেগাৰ পৰা আৰু এটা জেগাত নতুন এটা ওলাব তেতিয়া আৰু পৰ্যটক আহিব পৰ্যটক আহিলে জেগাখনৰ ভাল হ'ব ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে